আচ্ছা বাৰু তালুকদাৰ কওকচোন কিয় বা আহিল আপুনি? মানে ছাৰ কথাটো শুনলি আপুনিও চক খাই যাব। কি কথা বাৰু, ভাল কথা নে কিবা বেয়া কথা? একদম বেয়াতকেও বেয়া। বাপৰে কি হৈছে মানে? মানে ছাৰ কোব্ৰা মৰা নাই, এতিয়াও বাচি আছে সি। কি কোব্ৰা মৰা নাই? ছাৰ ঠিকে শুনছি আপুনি। তাক দেখোন মই নিজে গৈ লৈছো, তেজ চেজ ওলাই দেখোন বাগৰি গৈছিল। সেইটোৱেতো ছাৰ আমাৰ এটা ভুল হৈ গেল। আপুনি কৈছিল না তাৰ কি খাবা ইচ্ছা আছিল তাক দিবা কাৰণে। সি দেখোন চাওমিন খোৱাৰ কথা কৈছিল শিলৰ ওপৰত। সেইটোৱেতো আমাৰ ভুল হৈ গেল। তাক যিটো শিলত আমি চাওমিন খাবা দিছিলো সেইটো শিলে পেটৰ ভিতৰত ভৰাই লৈছিল, আৰু সেই চাওমিনৰ লগত দিয়া টমেট' চচৰ পেকেট এটা সি শিলৰ ওপৰত বান্ধি লৈছিল। সেই পেটৰ পৰা ওলোৱা একো তেজ নাছিল, টমেট' চচহে আছিল। হা, কুকুৰে সেখেনে বাজনা কৰিছিল। ছাৰ ইটা আৰু গাড়ী চোৰত ধৰছি সি, আৰু আজিকালি সি আৰু এটা নাম লৈছে, কিবা বোলে কাউৰা। কিন্তু আপুনি গম পালা কেনকে? সেই কাউৰা গেঙৰে সদস্য এটাক ধৰছিলো, পুৰা মাছছো, এতিয়াও সি থানাতে আছে। কিন্তু কালি কোব্ৰাই নিজে ফোন কৰি পেলাই কৈছে এইগিলা কথা। এতিয়া কি কৰে কৰক আৰু। সি কি বস্তুৱে সেই দৰিয়া সি পেটত গুই ল'বা দিছিল মানে। ছাৰ ঠিকে কৈছি। নিয়াৰ গাড়ী মাখা চুৰ কৰি আছে সি, আৰু সি সদায় এটা জাগাতে নাথাকে, জাগা সদায় সলে থাকে। এইবাৰ ঘণ্টা কোব্ৰাই কোনো পধ্যে হাৰি যাবা নৰে। কি কৰিব পিছে? এইবাৰ এইটো কেছ মই এটা স্পেচিয়েল অফিচাৰক দিম। কোন হে ছাৰ? ইন্সপেক্টৰ জনি। সেই পাগলাটোক দিব। এইবাৰ মই তাক দিম এইটো কেছ। কালিয়ে মই নিংনিপাৰা গাঁৱত পঠাই আছো। কিন্তু ছাৰ সি মানুহটো দেখোন বিৰাট পাগলা। সি পাগলা হ'ব পাৰে, কিন্তু জীৱনটোত সি বহুত অপৰাধী ধৰছি। ঠিক আছে হ'ব দিয়ক ছাৰ, মই ৰাতিপুৱাই পঠাই দিম, আপুনি গৈ থাকক এতিয়া। ঠিক আছে। ছাৰেও আৰু বেলেগ অফিচাৰ নাপালা। জনিক এটা ফোনে কৰো। ছাৰে ফোন কৰিছে দেখোনে। হেল্ল' ছাৰ। জনি, তোক মই কেছ এটা দি আছো। কি কেছ ছাৰ? এটা গাড়ী চোৰৰ গেঙক ধৰবা লাগে তই। কোন গাড়ী চোৰ? নাম কওক না, আজিয়ে বিচৰি ওলাম মই। মোৰ মানে এনেও হাতৰ খোজেতি উঠি আছে, ভালকে খুবে পাখৰা কৰি পেলাম। সেইকাৰণে তোক ফোন কৰছো। কালিয়ে নিংনিপাৰা গাঁৱত যাবি, তালুকদাৰ পুলিচ আছে। সেই তালুকদাৰ খচ্চৰৰ কাম নাই, কিন্তু তাৰ লগত কাম কৰবা নোৱাৰো, আগতে কৈছো ছাৰ। নালগে তাৰ লগত কাম কৰবা, কেৱল মাতবোলটো কৰবি আৰু। সেইকাৰণে কেছটো তোক দি আছো। ঠিক আছে ছাৰ, টেনচন নলব। কালি ৰাতিপুৱাই নিংনিপাৰা গাঁৱত যাবি তই। আৰু সেই গাড়ী চোৰটোৰ নাম হৈছে কোব্ৰা, আৰু এটা নাম আছে তাৰ, কাউৰা। তাৰ কোব্ৰা কাউৰা ভালকে বাহিৰ কৰব এই জনি। ঠিক আছে ছাৰ, মই কালিয়ে যাই আছো। তালুকদাৰক কথা কওঁতে অলপ ভাবি চিন্তি কবা দিব, নহলে তাকো খুবে পাখৰা কৰিম মই। দে হ'ব দে, একো নকয় দে। হ'ব দিয়ক। আচলৰ পাল্লাতে পৰছাৰ, কোন কোব্ৰা কাউৰা ভালকে জুতিটো পাবি। কোনবা আহিলে কবি দে। কম দে গোটেই শেষ নকৰবি আৰু। নকৰো দে দামৰা। হ'ব দে দি। আৰু ঘন্টা কেনে কৰা তই? পইচা দিয়া না কোনবা দিনাখন, সদায় ফকটেত খাবা। ইচ্ছা না তই কেনে কৰা ল। কোনিয়ে তই ইমান জোৰে ঘূৰিটো মাৰলি? এইখিনি বয়সত বিড়িৰ কাৰণে কাইজা কৰি মৰি আছে তহঁতে, হা? ৰবা বাৰু, তাতে তই কোনিয়ে চালা তাওলা? কি কলি তই? মোকো চৰলি তই? তই নহয়, খঙত লাংটা কৰি পিটিম তাকে। কোনিয়ে তই লাংটা কৰি পিতা? এইখান কি পঢ়িছা? মই এইগিলাখান পঢ়বা নাজনো। পঢ়বা নাজনা, লোকে লোকে বিড়ি খাবা জানা, হা? ইন্সপেক্টৰ জনি হয় মই। ঘণ্টা পলয় ভাল হ'ব, পুলিচৰ মানুহে এলৈ মৰক দে মাৰ খায়। ছাৰ ভুল হৈ গেল, চৰি, বেয়া চেয়া নাপাব। চিনিব নাছিলো না আপোনাক, এতিয়া চিনি পালি নহয়। আৰু খাবি নেকি? নাখাও ছাৰ। আৰু অকল তালুকদাৰ পুলিচকে চিন পাও না, বেয়া চেয়া নাপাব দিয়ক। তালুকদাৰ পুলিচে ইহে চাই আছে গাঁওখনক, আকৌ খুবে পাখৰা কৰবা লাগব। ঘৰত যা। হ'ব দিয়ক ছাৰ। ঘণ্টা বিৰাট ডাঙৰ অফিচাৰ যেন পাইছো, কি মচন দেখোনে। জনি হয় মই, খাই বিৰাট ভাল পাওঁ কণী। গোটেই নিংনিপাৰা গাঁও বদলে পেলাম, থানাক লেগে যাই থাকো। এইহে অৱস্থা তোৰ? সাধাৰণ এটা অপৰাধী ধৰবা পাৰা নাই। কি জানো ছাৰে এৰিছি তোক কেছটো। কথা কবা আহিছা। তাৰেও জানে তোৰ দম কিমান আছে, ধৰি মোক পঠাইছি। দে হ'ব দে। কি নেকি কোব্ৰা গেঙৰ সদস্য? ই এটা। ইমান বেয়াকে মাৰছা তই ইয়াক, দেখিয়ে দুখ লাগি গেলে। আহাৰ পৰা মোক বাজেই আছে ছাৰে কেৱল। বিৰাট দুখ লাগিল। এতিয়া মই আহিছো নহয়, টেনচন নাই ৰ, ঠিক হৈ যাব চব। ছাৰ মোক কিবা কৰি এৰে পৰা ওলোৱা ব্যৱস্থা কৰি দিয়ক। কৰি আছো ৰ। কি তালুকদাৰ, থানাত চবতছে যিডাল মোটা লাঠি আছে সেইডাল লৈ আনচোন। আনি আছো। ছাৰ মোটা লাঠি কি কৰে? লাগে ৰ। ছাৰ মোক এৰে পৰা অলপ ব্যৱস্থাটো কৰি দিব না আপুনি? কৰিম ৰ। লয় দেল। দি বাচা ঘূৰি দিছোন। কি কৰে? এটা মই বঢ়িয়া মালিচ দিবা জানো দে, গোটেই বিষ ভাল হৈ যাব, ঘূৰি দিছোন। নছো আৰু কেনে মালিচ দিয়ে আপুনি? দিম দে, বঢ়িয়া আৰাম পাবি। দিছো দিয়ক। মালিচ এনে বাচা ভাল লাগছি না মালিচটো? এনে অৱস্থা নাই আৰু আপুনিও বাজাবা ধৰছি। গাড়ী চুৰ কৰা, কৰ্ম কৰি খাবা নৰা, হা? চাও ফোন লগচোন কোন কোব্ৰা। লগাই আছো ৰ। বোলো ই ভালে নেকি অলপ, ই আৰু ওপৰত তাৰ বহিবা পাৰা হৈছো না। চুপ, একদম চুপ, যেনকে থাক পাৰিছো এনকে থাক। জনিক চিনিবা নাই। কথা পাত। দি হেল্ল', তই আৰু ফোন কৰছা মোক? বাকী আজি গাড়ী চুৰ কৰলি না নাই তই? আৰু কোনিয়ে?
সময়ত গম পাবি কোন বল মৰবা কাৰণে সাজু হৈ যা শুনিয়ে মোক মাৰা তালুকদাৰ পুলিচে মোক ধৰবা নৰি কি বেলেগ পুলিচ আনছে নেকি তালুকদাৰ পুলিচ নহয় মই জনি হয় জনি খাই বিৰাট ভাল পাওঁ কণী বাহ কি ডাইলগে তোৰ আৰু ময়ো কোব্ৰা হয় কোব্ৰা বুলি ফেটিসাপ বুলি নাভাবি এনাকন্দা হয় গিলি পেলম আৰু এটা নাম বজাইতো গমে পাইছা কাউৰা কা কা ঘণ্টা কৰবি মোক তহঁতে ঠিক আছে বাৰু ৰেডি হৈ যা মৰবা কাৰণে একবাৰ তো বাচলিয়ে মৰাৰ পৰা কিন্তু জনিৰ গুলি কোনফালদি সোমে কোনফালদি ওলাই যাব তই গমেই নাপাবি যিমানে যি নকৰা কিয় কিন্তু মোৰ গুলিৰ পৰা তই হাত সাৰি যাব নোৱাৰা থয়ে ফোন ৰাখ গম পালি না কেনে দম তাৰ তাৰ গম পাব আচল বাপেকৰ পাল্লাত পৰছি না কোব্ৰা কাউৰা ভালকে বাহিৰ হ'ব মায়ে পেটটো ফাটু ফাটু হৈছে ঐ ভেকৈ এইটো কি ঔষধ দিছি ঐ মোক আধা বাল্টিংকে খাব লাগে ঘণ্টা মুঠি তৎপা নাই মোটা হলে কি হলে থাকক ঘণ্টা নৰু উৎফাৰ ও এইগিলা পানী যে কিহৰ পানীয়ে ও দেখছা কুকুৰে চফাত বাগৰি বাগৰি মুতি মৰি আছে কুকুৰ চালা মুতি নিখাওত কম হৈছে বোধহয় তোৰ হা চালা চৰম নহ তাৰ মুতা যাই আছে এই বিশ্বাস কৰ চেৰাবৰ একটুকো মুখত দে নাই কথা কবা ইছা কুকুৰ এই বিশ্বাস নাই যদি মাক সুধ শুনছ না পুতেৰে চফাত বাগৰি বাগৰি মুতি মৰি আছে গোটেই ৰুম গন্ধ হলে ফেলছি পুৱাই চালা মুতি নিখাই সি মুতি আছে এতে নপদিয়াক একো মুতিনি চুতিনি খানা সি ঔষধ খাই পেলাই তাৰ সেই অৱস্থা হৈছে ঔষধ কিহৰ ঔষধ হে কবা নো তাৰ বোলে এটা কিবা গুপ্ত ৰোগ হৈছে বোলে কৰ পৰা ঔষধ আনছি বাল্টিঙে হেঁতি খাই মৰছি কৈ বোলে বাল্টিঙে হেঁতি খাবা দিছি তাৰপিছত কি হ'ব আৰু এনেকে মুতি বাগৰি আছে বাল্টিঙে হেতি ঔষধ খাইছি কি গুপ্ত ৰোগ হৈছে তোৰ হৈছে দে আৰু কিবা পেটৰ পানীখিনি খালী হোৱাৰ পিছত মই চাফা কৰি দিম যা চব তই বেলেগ জাগা নাপালি বহা চফা খাইনে পালি দে হ'ব দে যা চাফা কৰি দিম বুলি কৈছো না তচোন ফেককো ফোন কৰি সুধবা লাগব কি বেমাৰ হৈছে তোৰ ততে একেবাৰে বাল্টিঙে দি ঔষধ খাব লগা হৈছে যে বলক এৰে পৰা মুতাৰ গন্ধত মাৰা যাব লাগব মুতি মৰি থাকক দিয়ক ঘণ্টা পুতেৰে নাৰী ছিঙি গেছি তহঁতে কি বুজবি কিবা কৰি ভেকৰ ঔষধ দি ভাল পালি হ'ল আৰু কিন্তু পৰিমাণটো বহুত বেছি এখনি খালী হলি চেৰাপটো টানবা যাব পাৰো মোৰো যে কি দিন পৰিল ছাৰ আপোনাৰ ফোন আহি আছে এটা ৰিচিভ কৰচোন মই গা ধুই আছো না হ'ব দিয়ক হেল্ল' হেল্ল' কওকচোন চিনি পোৱা নাই নহয় আপোনাক মানে কোবৰা নাই নেকি কোবৰাৰ লগত কথা পাতিব লগা আছিল মোৰ অলপ তাই কি ঠৌগা মাতে আৰকো আপি ফোন কৰছি 8 ঘণ্টা ময়ে মাথা মাৰো ৰ হেল্ল' কোব্ৰা ময়ে দিয়া মই আপোনাক এবাৰ লগ কৰিব বিচাৰো আপোনাক দেখাই নাই আজিলৈকে মই বল আপোনাৰ নামটোহে শুনি থাকো মই আপুনি জানো চুৰ বুলি কিন্তু আপোনাক তথাপিতো বহুত ভাল পাওঁ মই আপোনাৰ চুৰ কৰা ষ্টাইল বিলাকৰ কথা শুনি মই মানে ইমপ্ৰেছ হৈ গৈছো কোনে ক'লা বাৰু মোৰ লগৰ ছোৱালী এজনীয়ে কৈছে হয় নেকি থেংক ইউ কিন্তু শুনা এইটো নাম্বাৰত ফোন নকৰিবা এইটো মানে মোৰ এছিষ্টেণ্টৰহে নাম্বাৰ হয় নেকি আপোনাৰ নাম্বাৰটো দিয়ক পিছে লিখি লোৱা দিয়ক কওক 240 ঠিক আছে থেংক ইউ নাম্বাৰটো দিয়াৰ কাৰণে এই লগটো কালি কৰিব পাৰে যাব না তোমাক হ'ব দিয়া মই ফোন কৰিম তোমাক ঠিক আছে কিন্তু এইটো নাম্বাৰত ফোন নকৰবা দেই সেইটো নাম্বাৰতহে ফোন কৰবা হ'ব দিয়া বাই 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 ঘণ্টা নাম্বাৰটো ডিলেট কৰি থৈ দং ৰ কিবা কৰি এপিটোক পঠাব লাগব দে দি ফোনটো কোনে ফোন কৰিছিল তাৰ ফোনটো বাজা হেন পাইছিলো কিন্তু নাই ফোন কৰা নাই দেখোন কায়ো চালা তই দিনক দিনে ফাল্টু হৈ গৈছে দেই চালা আধা গা ধোৱাকে আহিলো নে কথাত কবা গেলি ছাৰ আপোনালোক যেনে জমনি কৰিছিলো এক থাপ্পৰ খাবি চালা জমনি কৰা মোৰ লগত হ'ব দিয়ক ছাৰ চৰি তাতো শান্তিত ধুবা নেদে যি হওক আপিটো পঠাব লাগব তাৰপৰা মোৰ নাম্বাৰত ফোন কৰে এই তুমি ফোনটো কৰোতে ইমান দেৰি কৰিছা ইমান দেৰি টোপনি নাযায় ৰখি আছো তোমাৰ ফোনটোক লাগি মা ইমান মৰম তোমাৰ গৰম মানে সঁচা কথাত কবা গেলি মই ৰাতিপুৱাই পাই তোমাৰ লগত কথা পাতোতে মই প্ৰেমত পৰি গৈছো হা কি যে কোৱা ইমান জল্দি প্ৰেমত পৰিছা সঁচাকে কৈছো তোমাক লগ কৰিব বিৰাট ইচ্ছা যাই আছে মোৰ বোলে ৰাতিখন লগ কেনেকে কৰিম তোমাক মোৰতো পাৰলি ইটাই লগ কৰিব ইচ্ছা যাই আছে কিন্তু উপায় নাই কালি কিন্তু নকৰাকে নাথাকবা দেই হ'ব দিয়া মই পাৰ্কত গৈ তোমাক ফোন কৰিম এড্ৰেছটো মই মেছেজ কৰি দি দিম তুমি আহি যাবা হা ৰবা জান অলপ কথা পাতো ৰবা জান কৈ দিলে কোবৰাই সঁচাকে কৈছো জান প্ৰথমবাৰ প্ৰেমত পৰছো জীৱনত মই তুমি চাগে দেখাতো বহুত হেণ্ডচাম আছা ন সেইটোতো চবেই কয় বাৰু মই জিতি ছোৱালীক পাত্তা নিদিয়ে মানে সেইকাৰণে এতিয়াকলৈ মোৰ গাৰ্লফ্ৰেণ্ডে নাই বিশ্বাসে নহয় মোৰ কিবা সঁচাই কৈছো জান বিশ্বাস কৰা হ'ব দিয়া এতিয়া ফোন ৰাখো কালি লগ কৰি আছো তাৰ পিছত প্ৰেমৰ কথা পাতিম হা এই শুবা ৰবা অলপ ৰখা মানে জান মা আছে ন ওচৰত গালি পাৰিব ঠিক আছে পিছে হ'ব দিয়া শুই যোৱা চাচু মাকো মোৰ ফালৰ পৰা গুড নাইট কৰি দিবা চাচু মা ভাবা হলাই নেকি তুমি তাই কৈছো মই টাইম পাছ কৰা মানুহ নহয় না ডাইৰেক্ট বিয়াই পাতি দিম লাগিলে কালিয়ে বিয়া পাতিম হয় নেকি তুমি চাগে কচুটো অলপ বেছিকে খোৱা খাওঁ বিৰাট ভাল পাওঁ দিয়া হ'ব দিয়া এতিয়া ফোন ৰাখো মই বাই বাই গুড নাইট গুড নাইট কি লাগে ঘণ্টা জীৱন বাতৰ লগৰী পাই গেলো এই জানক লগ কৰবা যাম কি যে ভাল লাগি আছে মোৰ পুৰা চাল মাৰি যাব লাগব কি একলে বকি নাচি মৰি আছে তই নহয় ছাৰ এনে ফুৰ্তি লাগিল অলপ আজৰা চিকেন হুবাই একেবাৰে ফুৰ্তি লাগে নেকি এইফালে চুপচাপ হৈ থাক ঠিক আছে হ'ব দিয়ক ছাৰ দিনে নমুনা হৈ যাবা দস্তা তই গম পাওঁ কিমান ফুৰ্তিত আছো দিল গাৰ্ডেন হৈ আছে এই ঘণ্টা জানক লগ পোৱাহে কথা
কিমান দেৰি কৰা হা জানটো 5টা বজাৰ পৰা আহি বহি আছো পাৰ্কত পুৱাই মুখখন ধুইকে আহিছো হ'ব ৰ'বা পামে ৰ'বা আৰু অলপ টাইম হা মই থাকবা পাৰা নাই না তোমাক চাবা কাৰণে একদম তৰপি আছো ৰ'বা পামে ৰ'বা আৰু ৰাখাচোন ফোনটো ঠিক আছে জল্দি আহা ঘণ্টা জানে বা পচন্দ কৰে না নকৰে মোক হ'ব দে ঘণ্টা জিত চাল মাৰি আহিছো নপতপ ইয়ে বোধহয় ৰ মালটো ফোনটো কৰি চাও জানে আৰু ফোনে কৰছি দেখোন আহি ভাই শুনে গোটেই ইটাক লাগি কি হলা ইমান দেৰি আহি পালোৱে পিছফালে ঘূৰি চোৱাচোন তুমি ইয়ে তই আৰু কোনি ময়ে দিয়া কাবেৰী তই আপিছলি মা তলি ফেলে এইগিলা কৰিছিলি জনি হয় মই জনি খাই বিৰাট ভাল পাওঁ কণী কি কাৰণে কৰিলি তই এখন ইন্সপেক্টৰ জনি ভালে ভালে কোবৰাৰ ওচৰক লাগি লৈ যাওঁ মোক ছাৰ মই চিনি নাপাওঁ কোন কোবৰা হয় নেকি গাড়ী চুৰ এতিয়া ভালে ভালে কোবৰাৰ ওচৰক লাগি নিবি না মোক খতম বনাব লাগিব তোকেতে হ'ব দিয়ক নি আছো দিয়ক বলক কিন্তু এটা কথা ক ছাৰক কিন্তু খতম কৰি নেপেলব খতম নাবানাম তাক জল্দি যো ছাৰ বলক প্ৰেম বোলা বস্তুটো বিৰাট বেয়া আজি প্ৰেমত ধৰি ফাঁচি মৰলো নছো আৰু আমাৰ কি হয় ছাৰ আৰু মই জল্দি যো কোবৰাক মাত ছাৰ কি হলে কিয় সেনকে মাতি আছা ক'ত গেছিলি পুৱাই তই কৈ আছো আহকলে আহক ৰেণু তই ৰেণু ধেনু কৈছি কি মানে ছাৰ কি ধেনু ৰেণু মাৰবা ধৰছে এখেত ইন্সপেক্টৰ তই মোৰ খাস পাৰ্টনাৰ হৈ পেলাই তই চুৰত লাগছা তইও চুৰ আছিলি দেখোন পুলিচ কেনকে হৈ গেলি বোলো দে আৰু কিবা কৰি তই কিয় জীৱনটোত মোক একবাৰো লগ নকৰলি কি কৰি মাহেঁতে গুৱাহাটীত নি পেলাই পঢ়লাক না মোক তোক এতিয়াও সদায় মিছ কৰোৱে ধেনু এটা সময়ত আমাক দেউতাকে কৰণ অৰ্জুন বুলি কয় তাকেইটোৱে ৰেণু মোৰো বিৰাট বেয়া লাগছে আৰু এইগিলা কোবৰা চোবৰা কি নাম লৈছিলি দেখোন কিবা জনি নাম লগাইছা মই এতিয়া তোক কেনকে এৰেষ্ট কৰো কচোন ছাৰৰ দেখোন আচল নামটো ৰেণু লেডিজ নাম ৰয়ে ইয়াক কিমান দিনৰ মই লগ পাইছো মইহে জানো সেইকাৰণে চকুৰ পানীও লাগিছে মই যে আৰু তোক কেতিয়াবা লগ পাম ভাবাই নাছিলো নাম হে তোৰ ৰেণু ধেনু বা নছো আৰু এটা কেছটো কি হয় বোলে বিৰাট সাংঘাতিক চুৰে কি কৰিম স্বভাৱটো হৈ গেল মোৰ নিচিনা ধনী ঘৰত জন্ম হোৱা নাছিলো না তথাপিতো আৰু চুৰে হবা লগা হ'ল না মই তোক বিচাৰি পেলাই ৰঙিয়াত কিমান দিন গৈছো নাই কিন্তু নাপালো তোক ক'ত পাবি মই য'তে ত'তে ঘূৰি থাকো না আগতে তোৰ তালুকদাৰ পুলিচতে গুই লৈছিলে মোক কিবা কৰি বাচলো কত গুইলাৱা অৰ্ডাৰে দিছি কিন্তু এতিয়া মই কি কৰো ৰেণু তোৰ যি ইচ্ছা এটা হৈছে সাংঘাতিক চুৰ আৰু এটা হৈছে ইন্সপেক্টৰ বাপ্পা ঐ নাজনো দে আৰু কি হয় ইমান দিনৰ মূৰত লগ পাইছো একবাৰ মচনটো দেম দে দকতাই দে লা 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 তই কি কৰবা ধৰছি ইয়াতে কিমান মুটি মৰা ভিডিঅ' কৈছি শেষ হ'ল নেকি অকল ভিডিঅ'টো ইমানেই আছিল যদি ভাল পাই লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি বেছি ভাল লাগে শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল বাই বাই আজিৰ কাৰণে